মনুচুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ডিনাৰ ৰেচিপি লৈ আহিছোঁ আৰু যিটো মই একেবাৰে সহজভাৱে বনাইছোঁ। তাৰ কাৰণে মই পিঁয়াজ লৈছোঁ, শুকান জলকীয়া লৈছোঁ, অলপ বেছিকৈ নহৰু লৈছোঁ, আদা লৈছোঁ আৰু কাজু কেইটামান লৈছোঁ আৰু এইখিনি মই খুব ভালকৈ ভাজি ল'ম। আৰু এতিয়া ফ্লেমটো অলপ মই হাই কৰি দিম, দি পেলাই এইখিনি মানে পূৰা ফ্ৰাই হ'বৰ দৰকাৰ নাই, অকল ট্ৰান্সলুচেণ্ট হ'লেই মানে মই এইখিনি নমাই দিম। আৰু ইয়াত মই অলপ নিমখ দি দিছোঁ, তেতিয়া অলপ সোনকালে কুক হৈ যাবগৈ। আৰু এতিয়া আমাৰ এইখিনি চব পূৰা মই ভজাও নাই, এইখিনি অলপ সোনকালে কুক হৈ অলপ মানে হেৰি হৈ গ'লে তাৰপিছত নমাই দিম। আৰু এতিয়া মই ইয়াত অলপ তেল দিছোঁ, দি পেলাই কণী কেইটামান দিছোঁ। মই আজি বনাবলৈ লৈছোঁ এগ কৰ্মা, কিন্তু ইয়াত মই দৈ আৰু একো ব্যৱহাৰ কৰা নাই। ক্ৰীম দৈ মই একো একচুৱেলি এগ কৰ্মা বনাবলৈ ক্ৰীম দৈ ব্যৱহাৰ কৰা নাই, কিন্তু মই দৈ আৰু একো ব্যৱহাৰ কৰা নাই। মই ইয়াতে কণী কেইটামান ভালকৈ, কিন্তু এটা কথা, কণী ফ্ৰাই অলপ হোৱাৰ পিছতহে হালধি দিব, তেতিয়াহে কালাৰখিনি খুব ধুনীয়া হয়। সেইকাৰণে কণীখিনি যেতিয়া ফ্ৰাই হৈ গ'ল, তেতিয়া মই অলপ হালধি দি পেলাই অলপ লৰাই লৈছোঁ, তেতিয়া মই নমাই দিম। আৰু এতিয়া যিখিনি মই ফ্ৰাই কৰি পিঁয়াজ আৰু হেৰিকৈ থৈছিলোঁ, এইখিনি মই এতিয়া গ্ৰাইণ্ড কৰি ল'ম। আৰু ইয়াত মই দি পেলাই অলপ পানী দিছোঁ, বাতিটো সৰু সেইকাৰণে মই দুবাৰকৈ গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু এগ কৰ্মাৰ ৰেচিপিটো সঁচাকৈ সকলোৱে জানে, কিন্তু মই কিদৰে বনালোঁ, একেবাৰে কম খৰচত বনালোঁ। আৰু কোনো ক্ৰীম আৰু দৈ নাথাকিলেও যে আমি এগ কৰ্মা বনাব পাৰোঁ, আৰু টেষ্ট তেনেকুৱাই হয়। আৰু ইয়াত মই তেল দি পেলাই অলপ দালচেনি দিছোঁ, লং দিছোঁ, ইলাইচি দিছোঁ আৰু জালুক কেইটামান গোটাকৈ দি দিছোঁ। দি পেলাই যিখিনি মই মছলা পিচি থৈছিলোঁ এইখিনি ইয়াত দি দিছোঁ। আৰু ইয়াত মই হালধি গুড়া, অলপ জলকীয়াৰ গুড়ি দিছোঁ আৰু জিৰা ধনিয়াৰ গুড়া দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। এইদৰে পূৰা ভালকৈ অলপ লৰাই দিব। প্ৰথমতে কিন্তু অলপ লৰাই দিব, যিহেতু কাজু আছে এইখিনিত অলপ তলত লাগি যাব পাৰে, আৰু সেইকাৰণে প্ৰথমতে দিয়াৰ পিছত এইখিনি খুব ভালকৈ লৰাই দিব। আৰু বেছি ডাঠ হৈ গৈছিলে, তলত লাগি যাব, সেইকাৰণে মই অলপ ইয়াত পানী ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত মই অলপ নিমখ দিছোঁ, কাৰণ আগতো মছলাত অলপ নিমখ দিয়া আছে, সেইকাৰণে অলপ নিমখ দি পেলাই মই ঢাকি থৈ দিছিলোঁ। আৰু এতিয়া এইখিনি অলপ মানে ভজা হৈ গ'ল, আৰু এতিয়া অলপ ভালকৈ লৰাই মেলি আৰু যিকেইটা কণী মই ফ্ৰাই কৰি থৈছিলোঁ, কণীকেইটা ইয়াত দি দিলোঁ। আৰু এই ৰেচিপিটো ইমান টেষ্টি হয়, ৰুটি, পোলাও, ফ্ৰাইড ৰাইচ, ভাত, যিকোনো বস্তুৰ লগতেই এইটো খাব পাৰে। খুবেই টেষ্টি হয় আৰু খুব সহজতে বনাব পাৰি। আৰু একেবাৰে দেখিছে নহয়, মই একেবাৰে কম খৰচতে কৰ্মাৰ ৰেচিপিটো বনালোঁ। কেতিয়াবা আৰু এই ধৰণে অলপ মানে কণীকেইটা দি পেলাই অলপ দেৰি ঢাকি পেলাই থৈ দিম। তাৰপিছত এতিয়া মই ছাৰ্ভ কৰিছোঁ। চাওকচোন, ইমান সহজতে হৈ যোৱা ৰেচিপি, আৰু যেতিয়া মন যায় তেতিয়াই বনাই খাব পাৰি। কেনেকুৱা লাগিছে? যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ভাল লাগিলে কমেণ্ট কৰিব।